ৰঙিয়াত আচুল প্ৰতিবাদ বিদ্যুৎ বিভাগৰ পুতলিকা দাহ বিদ্যুৎ মাচুল বৃদ্ধি আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ প্ৰতিবাদ 30 মে'ত ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাই এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ছাত্ৰ সন্থাৰ প্ৰতিবাদকাৰীসকলে দিনৰ 11:30 বজাত ৰঙিয়া হাইৱে চকত উপস্থিত হৈ ৰাজ্যৰ শক্তি বিভাগৰ পুতলিকা দাহ কৰে। সদৌ অসম ছাত্ৰ সন্থাই অনুষ্ঠিত কৰা প্ৰতিকৃতি দাহ কাৰ্যসূচীত ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলৰ লগতে কামৰূপ জিলাৰ ছাত্ৰ সন্থাৰ সভাপতি তৌফিকুৰ ৰহমান উপস্থিত থাকি ৰাজ্যৰ শক্তি বিভাগৰ লগতে শক্তি মন্ত্ৰীক তীব্ৰ ভাষাৰে সমালোচনা কৰে। বিদ্যুৎ মাচুল বৃদ্ধিৰ লগতে বিদ্যুতৰ অনিয়মীয়া ক্ষেত্ৰতো শক্তিমন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পৰা নাই বুলি অভিযোগ উত্থাপিত কৰে ছাত্ৰ নেতাগৰাকীয়ে। অসম চৰকাৰৰ এই বিদ্যুৎ বিভাগটোৱে সৰ্বসাধাৰণ ৰাইজক এনেকুৱাকৈ জ্বলাকলা খুৱাইছে। বিদ্যুৎ মাচুল বৃদ্ধিয়ে আমাৰ সাধাৰণ গ্ৰাহক সাধাৰণ ৰাইজক অতিকৈ তাৰমানে ইমান খৰচী কৰি তুলিছে যে আমাৰ সাধাৰণ ৰাইজে বিদ্যুৎ মাচুল দিবলৈকে শংকাবোধ কৰিবলগীয়া হৈছে। যিখন চৰকাৰে এটা সময়ত কৈছিলে ঘৰে ঘৰে বিদ্যুৎ যোগান ধৰা হ'ব, যিখন চৰকাৰে বিদ্যুৎ মাচুল হ্ৰাস কৰা হ'ব বুলি দম্ভালি মাৰি কৈছিল, সেইখন চৰকাৰৰ দিনত অত্যাৱশ্যকীয় বিদ্যুৎ মাচুল বৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক এনেকৈ জুৰুলা কৰিছে, অতিকৈ দুৰ্ভাগ্যজনক। আমি অসম চৰকাৰ তথা অনিয়মীয়া এই বিদ্যুৎ যোগান অনিয়মীয়া বিদ্যুৎ যোগানো সৰ্বসাধাৰণ ৰাইজক অতিকৈ কৰি তুলিছে। বিদ্যুৎ বিভাগটো ইমানেই ব্যৰ্থ বিভাগ, এটা অসমৰ এটা ব্যৰ্থ বিভাগ, অসম চৰকাৰৰ এটা ব্যৰ্থ বিভাগ। বিদ্যুৎ মন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ নোলোৱাটো অতিকৈ দুৰ্ভাগ্যজনক। আমি অসম চৰকাৰক পুনৰবাৰ সকীয়াই দিব বিচাৰিছোঁ, সৰ্বসাধাৰণ ৰাইজক অতিশীঘ্ৰে বিদ্যুৎ যোগান ধৰক আৰু এই যি বিদ্যুৎ মাচুল বৃদ্ধি কৰা হৈছে সেই বিদ্যুৎ মাচুল হ্ৰাস কৰি সৰ্বসাধাৰণ ৰাইজক সকাহ প্ৰদান কৰক। ৰঙিয়াৰ পৰা দিনেশ আগৰৱালা ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।